দিছপুৰ আৰক্ষীয়ে বিভিন্ন সময়ত এনে ধৰণৰ গোচৰেই হওক বা এনে ধৰণৰ অভিযান চলোৱা দেখিবলৈ পোৱা যায় কিন্তু তাৰ পিছতো এনে ধৰণৰ গেঙেই হওক বা দুষ্ট চক্ৰই হওক বা চুৰি যি চক্ৰ সেই চক্ৰই এনে ধৰণৰ কাৰ্য সংঘটিত কৰি আহিছে কিন্তু পুনৰবাৰ 11খনকৈ বাহন জব্দ কৰিছে দিছপুৰ আৰক্ষীয়ে এই মুহূৰ্তত আপোনাৰ পৰা সবিশেষ জানিব বিচাৰিম মিতুল নিশ্চিতভাৱে সুৰবি চাক বিভিন্ন সময়ত গুৱাহাটী মহানগৰীৰ বিভিন্ন আৰক্ষী থানাত এনে ধৰণৰ প্ৰবঞ্চনাৰ গোচৰ হয়তো ৰুজু হৈ আছে বা আপুনিও আপোনাৰ বাহনখন কোনোবা ব্যক্তিগত প্ৰতিষ্ঠান বা আপোনাৰ বাহনখন চুৰি হৈছিলে য'ত আপুনি এখন আৰক্ষী থানাত বা দিছপুৰ আৰক্ষী থানাত আপুনি গোচৰ ৰুজু কৰিছিল যদিহে আপোনাৰ সেই হেৰাই যোৱা বাহনখন বিচাৰি পাবলৈ হয় বা আপোনাৰ হেৰাই যোৱা বাহনখন আপোনাক প্ৰয়োজন হৈছে বা আপুনি পোৱা বুলি ভাবিছে তেতিয়াহ'লে আপুনি দিছপুৰ আৰক্ষী থানালৈ সেই বাহনখন বিচাৰি আহক কাৰণ দিছপুৰ আৰক্ষীয়ে এনে ধৰণৰ 11খন বাহন বিলাসী বাহন উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে য'ত হয়তো আপোনাৰ বাহনখনো থাকিব পাৰে কাৰণ এই যিগৰাকী ৰূপজ্যোতি দাস ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে এই ৰূপজ্যোতি দাসে বিভিন্ন সময়ত বিভিন্ন প্ৰবঞ্চনাৰে বিভিন্নজন ব্যক্তিক এই গাড়ীসমূহ বিক্ৰী কৰি আহিছিল হয়তো আপুনি কোনোবা ব্যক্তিগত প্ৰতিষ্ঠান নতুবা ক'ৰবাত আপোনাৰ গাড়ীখন চুৰি হৈছিল য'ত আপুনি আৰক্ষী থানাত গোচৰ ৰুজু কৰিছিল আৰু সেই গোচৰৰ ভিত্তিতে দিছপুৰ আৰক্ষী থানাই বিভিন্ন প্ৰান্তত অসম আৰু অৰুণাচলৰ বিভিন্ন প্ৰান্তত সেই অভিযান চলাইছিল আৰু অভিযান কালত 11খনকৈ বাহন উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে এই মুহূৰ্তত মই দৃশ্যাংশ দেখুৱাইছো এইসমূহ বিলাসী বাহন আপোনালোকে দেখিছে এই মুহূৰ্তত দুখনকৈ থাৰ এই মুহূৰ্তত ইয়াত থৈ দিয়া হৈছে ৰখা হৈছে ইয়াৰ সন্মুখ ভাগত যদি আপুনি চায় স্কৰপিঅ' বলেৰো বা XUV যিসমূহ বাহন আছে সেই বাহনসমূহ এনেধৰণে ইয়াত ৰখাই থোৱা হৈছে প্ৰায় 11খনকৈ বাহন আৰু এই বাহনসমূহ দিছপুৰ আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে অসম আৰু অৰুণাচলৰ বিভিন্ন প্ৰান্তত অভিযান চলায় কাৰণ আমি ইতিমধ্যে প্ৰথমতে সেই কথা উল্লেখ কৰিছোঁ বিভিন্ন সময়ত বিভিন্ন প্ৰতিষ্ঠানক যিকোনো এজন ব্যক্তিয়ে নিজৰ বাহনখন তেওঁলোকে ভাড়াৰ বিনিময়ত দি দিয়ে বা তেনেধৰণে বিভিন্ন প্ৰান্তত হয়তো চুৰিকাণ্ড সংঘটিত হোৱাৰ ঘটনা দেখিবলৈ পোৱা যায় আৰু সেই বাহনসমূহে এনেধৰণে বিভিন্ন প্ৰান্তত অৰ্থাৎ বিভিন্ন সময়ত আমি দেখোঁ অসমৰ বৰ্ডাৰ পাৰ কৰি অৰুণাচললৈ লৈ যোৱা হয় নাগালেণ্ডলৈ লৈ যোৱা হয় এনেধৰণে বিভিন্ন প্ৰান্তলৈ এই বাহনসমূহ পঠিয়াই দিয়া হয় আৰু তেনেধৰণৰ বিভিন্ন গোচৰৰ ভিত্তিতে দিছপুৰ আৰক্ষীয়ে এক অভিযান চলাইছিল আৰু অভিযান কালত এনে চুৰি বা এনেধৰণে আমি যিহেতু উল্লেখ কৰিছোঁ যে বিভিন্ন প্ৰতিষ্ঠানক দিয়া সেই যিসমূহ বাহন সেই বাহনসমূহ প্ৰায় 11খনকৈ বাহন উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে দিছপুৰ আৰক্ষীয়ে মোৰ পিছফালে আৰু দেখুৱাইছোঁ এয়া আপোনালোকে সন্মুখ ভাগত দেখিছে বলেৰো আছে টপ মডেলৰ স্কৰপিঅ' ইয়াত টপ মডেলৰ আপুনি দেখিবলৈ পাব থাৰ বাহন আছে দুখনকৈ আৰু আনফালে যদি আপোনালোকে চায় তেতিয়াহ'লে এইফালে আপোনালোকে দেখিব ইয়াত বিভিন্ন সেই যিসমূহ বাহন সেই বাহনসমূহ এই মুহূৰ্তত দিছপুৰ আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে এয়া আপোনালোকে দেখিছে প্ৰত্যেকখন বাহনে এই মুহূৰ্তত এনেধৰণে ইয়াত ৰখাই থোৱা হৈছে আৰু এনেধৰণে গুৱাহাটী মহানগৰীত বিভিন্ন প্ৰান্তত যিসমূহ ঘটনা সংঘটিত হৈ আহে সচৰাচৰ আমি দেখিবলৈ পাওঁ বা শুনিবলৈ পাওঁ আৰু তেনেধৰণৰ ঘটনাৰ ভিত্তিতে বিভিন্নজনে সেই গোচৰসমূহ ৰুজু কৰে আৰু এনেধৰণৰ এটা প্ৰান্ত বা এনেধৰণৰ এটা চক্ৰ সেই চক্ৰটোৱে বিভিন্ন প্ৰান্তত তেওঁলোকে ঘূৰি ফুৰে আৰু সেই বাহনসমূহ টাৰ্গেট কৰি ফুৰে আৰু সেই চক্ৰটোৰে এজন মাষ্টাৰ মাইণ্ড বুলি ক'ব লাগিব ৰূপজ্যোতি দাসক ইতিমধ্যেই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে আৰু সেই ৰূপজ্যোতি দাসক ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে আৰু ৰূপজ্যোতি দাসৰ হয়তো আৰু বিভিন্নজন তেনে ব্যক্তি আছে যিসকলে এই চক্ৰটোৰ লগত জড়িত বা বিভিন্নজন এনেধৰণৰ লোক জড়িত হৈ আছে আৰু সেই যিটো চক্ৰ সেই চক্ৰটোকো হয়তো আৰক্ষীয়ে উৎখাত কৰিবলৈ সক্ষম হ'ব যিহেতু সেই চক্ৰটোৰ এজন ইতিমধ্যে আৰক্ষীৰ জালত পৰিছে ৰূপজ্যোতি দাস কাৰণ ৰূপজ্যোতি দাসে অসম আৰু অৰুণাচলৰ বিভিন্ন প্ৰান্তলৈ এই বাহনসমূহ বিভিন্ন প্ৰবঞ্চনাৰে বিভিন্নজনক বিক্ৰী কৰিছিল আৰু সেই বিক্ৰী কৰা তথ্য আৰক্ষীয়ে লাভ কৰিছিল বা এই যিসমূহ বাহনৰ নম্বৰ আছে সেই নম্বৰৰ ভিত্তিত হয়তো আৰক্ষীয়ে বিভিন্ন ধৰণৰ তেওঁলোকৰ সেই যিটো অভিযান সেই অভিযানটো আগবঢ়াই লৈ গৈছিল য'ত তেওঁলোকে সেই বাহনসমূহৰ সন্ধান পাইছিল সেই হেৰুৱাই যোৱা বাহনসমূহৰ যিসমূহৰ গৰাকী আচলতে আৰক্ষী থানাত গোচৰ ৰুজু কৰিছিল সেই বাহনসমূহৰ আৰক্ষীয়ে তথ্য লাভ কৰিছিল আৰু সেই তথ্যৰ ভিত্তিতেই দিছপুৰ আৰক্ষীয়ে অভিযান চলাইছিল আৰু অসম আৰু অৰুণাচলৰ বিভিন্ন প্ৰান্তত সেই অভিযান চলাই এই বাহনসমূহ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে যিসমূহ বাহন গৰাকীৰ পৰা বিভিন্নজন লোকে তেওঁলোকে প্ৰতিষ্ঠানত দিম বুলি বা বিভিন্ন তেনেধৰণে চেল ড্ৰাইভত দিম বুলি তেওঁলোকে লয় হয়তো তাৰপিছত সেই বাহনসমূহ এনে এটা চক্ৰ আছে যিটো চক্ৰই তেওঁলোকে বহিৰাজ্যত বিক্ৰী কৰি আহিছে আৰু
তেনেধৰণৰ ঘটনা বিভিন্ন সময়ত সংঘটিত হৈ থাকে আৰু এনেধৰণৰ এটা চক্ৰ বৰ্তমান গুৱাহাটী মহানগৰীত ঘূৰি ফুৰিছে আৰু সেই চক্ৰটোৰ লক্ষ্য হয়তো আপোনাৰ বাহনখনো হ'ব পাৰে সেই চক্ৰটোৱে আপোনাৰ বাহনখনকো হয়তো টাৰ্গেট কৰিব পাৰে আৰু সেই বাহনখন যদি আপুনি কোনোবা প্ৰতিষ্ঠানত দিছে বা আপোনাৰো যদি কোনোবা বাহনখন কোনোবা প্ৰতিষ্ঠান বা কোনোবা ব্যক্তিগত কোম্পানীত দিয়া আছে তেতিয়াহ'লে সেই বাহনখনৰ খবৰ আপুনি নিশ্চিতভাৱে ৰাখক কাৰণ যিকোনো মুহূৰ্তত সেই বাহনখনো হয়তো বা যিজন ব্যক্তিৰ জৰিয়তে আপুনি সেই প্ৰতিষ্ঠান বা ব্যক্তিগত কোম্পানীটোত সেই বাহনখন দিছিল সেই ব্যক্তিজনে হয়তো এই চক্ৰটোৰ জৰিয়তে আপোনাৰ বাহনখনো বহিৰাজ্যত বিক্ৰী কৰিব পাৰে বা বিক্ৰীৰ পৰিকল্পনা কৰিব পাৰে গতিকে আপুনিও যদি কোনোবা প্ৰতিষ্ঠানত গুৱাহাটীৰ ব্যক্তিগত প্ৰতিষ্ঠান ব্যক্তিগত কোম্পানীত আপোনাৰ বাহনখন দিছে তেতিয়াহ'লে আপুনিও সেই বাহনখনৰ আপোনাৰ নিশ্চিতভাৱে খবৰ ৰাখিব কাৰণ আপোনাৰ বাহনখনো হয়তো এনেধৰণে বহিৰাজ্যত বিক্ৰীৰ পৰিকল্পনা চলিব পাৰে হয়তো বিক্ৰী হ'ব পাৰে আৰু তেনেধৰণে ৰূপজ্যোতি দাস নামৰ এই যিগৰাকী প্ৰবঞ্চকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে সেই ধুৰন্ধৰ ৰূপজ্যোতি দাসে বিভিন্ন সময়ত এনেধৰণে সেই বাহনসমূহ বিভিন্ন প্ৰবঞ্চনাৰে বিভিন্নজন ব্যক্তিক বিক্ৰী কৰি আহিছিল আৰু সেই যিসমূহ বাহন সেই বাহনসমূহৰ গৰাকীয়ে দিছপুৰ আৰক্ষী থানাত গোচৰ ৰুজু কৰিছিল আৰু সেই গোচৰৰ ভিত্তিতে আৰক্ষীয়ে অভিযান চলায় এই যিসমূহ বাহন আপোনালোকে দেখিছে এই মুহূৰ্তত আমি দেখুৱাইছোঁ আপুনি যদি চাই ইয়াত প্ৰত্যেকখন বাহন প্ৰায় 10 লাখৰ ওপৰৰ মূল্য হ'ব অৰ্থাৎ এই মুহূৰ্তত যদি আমি বিলাসী বাহন বুলি কওঁ তেতিয়া ভুল কোৱা নহ'ব এয়া এখন আপোনালোকে দেখিছে মোৰ পিছফালে স্কৰপিঅ' এইফালে যদি আপোনালোকে চাই এইফালে দেখিব বলেৰোৰ টপ মডেল তাৰ কাষৰে যদি চাই আপোনালোকে দেখিব তাত স্কৰপিঅ'ৰ টপ মডেল আনফালে যদি আমি দেখাওঁ তাতো দেখিব আপুনি স্কৰপিঅ'ৰ টপ মডেল পিছফালে যদি আপোনালোকে চাই তেতিয়াহ'লে দুখনকৈ থাৰ বাহন ইগনিছ বাহন এখন আছে চুজুকীৰ গতিকে আটাইকেইখন বাহনে এই মুহূৰ্তত প্ৰায় অধিক মূল্যৰ বা 10 লাখৰ ওপৰৰ মূল্যৰ বাহন গতিকে এনেধৰণৰ যিসমূহ বাহন আছে সেই বাহনসমূহে বিভিন্ন সময়ত এনেধৰণে যিসমূহ গৰাকীৰ পৰা লৈ বিভিন্ন ব্যক্তিগত প্ৰতিষ্ঠান বা ব্যক্তিগত কোম্পানীত দিম বুলি যিজন ব্যক্তিয়ে লয় সেই ব্যক্তিজনে এনেধৰণে বহিৰাজ্যত বিক্ৰীৰ পৰিকল্পনা কৰে বা বিক্ৰী কৰে আৰু বিভিন্নজনক প্ৰবঞ্চনাৰে বিক্ৰী কৰা এই যিগৰাকী ৰূপজ্যোতি দাস এই ৰূপজ্যোতি দাসক আৰক্ষীয়ে ইতিমধ্যে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে ৰূপজ্যোতি দাসক সোধপোছ কৰাৰ পিছত হয়তো স্পষ্ট হৈ পৰিব কাৰণ ৰূপজ্যোতি দাস হয়তো কোনোপধ্যে এই চক্ৰটোৰ লগত অকলে জড়িত নহয় হয়তো ৰূপজ্যোতি দাসে মাষ্টাৰ মাইণ্ড হ'ব পাৰে বা ৰূপজ্যোতি দাসে গোটেই যিটো চক্ৰ সেই চক্ৰটোৰ মূল ব্যক্তিজন হ'ব পাৰে কিন্তু ৰূপজ্যোতি দাস অকলে নাই এই চক্ৰটো কাৰণ ৰূপজ্যোতি দাসে অকলে এনেধৰণৰ ঘটনা সংঘটিত কৰিব নোৱাৰে ৰূপজ্যোতি দাসৰ সৈতে হয়তো এটা ডাঙৰ গেং আছে যি গেংটোক উৎখাত কৰাৰ পাছত বা সেই গেংটোৰ যিসকল মুৰব্বী থাকিব সেই মুৰব্বীসকলক গ্ৰেপ্তাৰ কৰাৰ পিছত হয়তো আৰু অধিক তথ্য পোহৰলৈ আহিব বা আৰু অধিক বাহন উদ্ধাৰ হোৱাৰ ক'ৰবাত নহয় ক'ৰবাত সম্ভাৱনা দেখিবলৈ পোৱা গৈছে